নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি বা ভাৰতীয় মুদ্ৰা চেনেলটোলৈ স্বাগতম জনালোঁ। তো আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ 1992 চনৰ পৰা আৰম্ভ কৰি 2004 চনলৈকে ৰিজাৰ্ভ বেংকৰ দ্বাৰা ইছ্যু হোৱা একটকীয়া কইন্সৰ ওপৰত। তো এইটো মোৰ হাতত দেখা পাইছে, এটা ষ্টেইনলেছ ষ্টীলৰ একটকীয়া মুদ্ৰা হয়। তো ইয়াৰ বিষয়ে অলপমান জানি লওঁ আহকচোন। 1992 পৰা আৰম্ভ কৰি আপোনাৰ 2004লৈকে মুঠ 13টা বছৰত এই কইন্সটো বনোৱা হৈছিল জেনেৰেল চাৰ্কুলেশ্যনৰ বাবে। আপোনাৰ হাতত, মোৰ হাতত, দোকানে বজাৰে সকলোতে আমি সকলোৱে দেখা পোৱা এটা এটকীয়া কইন্স। তো ইয়াক বনোৱা হৈছিল আপোনাৰ ষ্টেইনলেছ ষ্টীলৰ আৰু ইয়াৰ ৱেইট হৈছে 4.85 গ্ৰাম, চাইজ হৈছে 25 mm আৰু শ্বেপ ৰাউণ্ড। এয়া মোৰ হাতত দেখা পাইছে, এক শ্বেপ বুলি কোৱা হয়। 92ৰ পৰা 96লৈকে মুঠ 5টা বছৰত স্কেয়াৰ কেটেগৰী কইন্স হয়। আৰু আপোনাৰ 97ৰ পৰা 2003লৈকে 8টা বছৰত নৰ্মেল কইন্স হয়। ইয়াৰ বৰ্তমান কোনো মাৰ্কেট প্ৰাইচ নাই, এটাৰ মূল্য এটকায়ে। আৰু 2004 চনটো স্কেয়াৰ কেটেগৰী কইন্স হয়। ই বহুত মিণ্টেজ কম হৈছিল। তো আমাৰ ভাৰতৰ 4টা মিণ্টতে বনোৱা হৈছিল, বোম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। আৰু ভাৰতৰ বাহিৰতো 2টা মিণ্টত বনোৱা হৈছিল, এটা হৈছে মেক্সিকো মিণ্ট আৰু এটা হৈছে স্লোভাকিয়া মিণ্ট। তো স্ক্ৰীণত দি দিছোঁ, এয়া চাৰ্টখন চাই ল'ব কোন কোন মিণ্টত বনোৱা হৈছিল। আজি আপোনালোকে গম পালে নিশ্চয় যে 92 চনৰ পৰা 96লৈকে 5টা বছৰৰ স্কেয়াৰ কইন্স, আৰু 97ৰ পৰা 2003লৈকে 7টা বছৰৰ কোনো ভেলু নাই। এয়া কইন্সৰ এটকাৰ মূল্য এটকাই। আৰু 2004টো স্কেয়াৰ কইন্স। তো এতিয়া জানো হয় ইয়াৰ মূল্য, এটা কইন্সৰ কিমান মূল্য। তো 1992ত এই কইন্সটো আপোনাৰ 2টা মিণ্টেজতে বনোৱা হৈছিল, বোম্বে আৰু হায়দৰাবাদ মিণ্টত। তো ই এটা বহুত স্কেয়াৰ কইন্স। ইয়াৰ বৰ্তমান মূল্য এটা কইন্সৰ আপোনাৰ ইউএনচি কণ্ডিশ্যনৰ যদি এটা এটকা কইন্স আপোনাৰ হাতত থাকে 100 টকা। হয়, সঁচা শুনিছে। 92 চনৰ হায়দৰাবাদ বা বোম্বে মিণ্টৰ যদি এটা এটকীয়া কইন্স ইউএনচি কণ্ডিশ্যনৰ আপোনাৰ হাতত থাকে 100 টকা। আৰু 2004 চনৰটো স্কেয়াৰ কইন্স। তো ইয়াৰো বৰ্তমান মাৰ্কেট প্ৰাইচ এটা কইন্সৰ মোটামুটি 5 টকাৰ পৰা 10 টকাৰ ভিতৰত চলি আছে। 2004 চনৰ ইউএনচি কণ্ডিশ্যনৰ যদি এনেকুৱা একটকীয়া এটা আপোনাৰ হাতত থাকে, ইয়াৰ বৰ্তমান মূল্য হৈছে 40ৰ পৰা 50 টকা। হয়, সম্পূৰ্ণ শুদ্ধ। তো আজি আপোনালোকক মই জনালোঁ 1992 চনৰ পৰা 2004লৈকে মুঠ 13টা বছৰত এই কইন্সটো ইছ্যু হৈছিল, কোনখিনি স্কেয়াৰ কইন্স, কোনখিনি কালেক্ট কৰিব লাগে। তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে আমাৰ ভাৰতীয় কাৰেঞ্চি কিমান মূল্য। গতিকে মই এইটো লাইনত আজি 5 বছৰৰ পৰা কাম কৰি আছোঁ। গতিকে মই যিখিনি ইনফৰ্মেশ্যন আপোনালোকক দিছোঁ সম্পূৰ্ণ শুদ্ধ। ইয়াত কোনো ভুল ইনফৰ্মেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। এনেকুৱা কইন্স আপোনাৰ হাততো থাকিব পাৰে, গতিকে কালেক্ট কৰি ৰখাব। আগন্তুক সময়ত ইয়াৰ মূল্য আৰু বেছি হ'ব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ নিশ্চয় লগ পাম। ধন্যবাদ।